নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। এডিআৰ 3.0 এপ্লাই আৰম্ভ হৈ গৈছে। কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব, কোনটো পদৰ কোনটো তাৰিখৰ পৰা আবেদনসমূহ হ'ব, সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। ডাঙৰ আপডেট আপোনালোকৰ কাৰণে আহি গ'ল। ভেকেঞ্চি 35,512 প্লাছ ভেকেঞ্চি আহিবলৈ গৈ আছে। চ' সকলোখিনি কথা জনাই আছোঁ। সহজ আবেদন, সম্পূৰ্ণ তথ্য, নিযুক্তিৰ সুযোগ, চ' সকলোখিনি কথা জনাই আছোঁ। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক এটা কৰিব, লগৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক এটা অফাৰৰ কথা জনাব বিচাৰিছোঁ। চ' আমাৰ যিটো কোৰ্চ হয়, কোৰ্চটো 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো আপোনালোকৰ এই মাহতে থাকিব। জুন মাহৰ পৰা অফাৰ আপোনালোকে নাপাব। চ' আপোনালোকে পাৰিলে আজিয়ে বাই কৰি লওক, কিয়নো জুন মাহৰ পৰা আপোনালোকে কোনো অফাৰ নাপাব। চ' এই যিটো কোৰ্চ হয়, কোৰ্চটো আপোনালোকে বাই কৰিলেও পঢ়িব পাৰিব, কিয়নো এই কোৰ্চটো যে আপোনালোকে বাই কৰিলেও পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। এডিআৰ 3.0 কাৰণে বেষ্ট কোৰ্চ হয়, ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত। চ' কেনেকৈ বাই কৰিব সেইটো জনাই দিব বিচাৰিছোঁ। বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু এই যিটো কোৰ্চ হয়, অকল এডিআৰই বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পঢ়িব পাৰিব। ফৰ এক্সাম্পল এডিআৰই মানে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 গ্ৰেড 4, ডিএমই হওক, ডাইৰেক্ট অফ মেডিকেল ছাৰ্ভিচ এডুকেশ্যন হওক, তাৰপৰা আপোনালোকৰ ডিএছএছ হওক, আসাম পুলিচ এবিউই এছআই বা ফৰেষ্ট হওক, সকলো ক্ষেত্ৰত পঢ়িব পাৰিব। চ' এটা বেষ্ট অপৰচুনিটি হয়। চ' সোনকালে গৈ বাই কৰি ল'ব পাৰিব। বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হৈ যাব। চ' এতিয়ালৈ এই কোৰ্চটোত আপোনালোকে কি লাভ কৰিব পাৰিব, কোৰ্চটো কি হয়। চ' দেখিব পাৰিছে এডিআৰই 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। এডিআৰই 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ যিটো নতুন চিলেবাছ বা এক্সাম পেটাৰ্ণৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। আৰু 50% অফাৰ চলি আছে। মাত্ৰ 499 এৰিয়া পাব। ইয়াত আহিলে কি এই কোৰ্চটোত পাব, 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ, 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম, আছামিজ এণ্ড ইংলিছ মিডিয়াম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে সেই ছাবজেক্টখিনি যিখিনি টপিক আছে সেই সকলোখিনি টপিকৰ আপোনালোকে এক্সাম পেপাৰত যিখিনি টপিকৰ পৰা কুৱেশ্যন এনচাৰ অহা দেখিব, সেই সকলোখিনি টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। চ' এতিয়ালৈ কি ছাবজেক্ট পাব, ছ'চিয়েল ষ্টাডি পাব। ছ'চিয়েল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। চ' সকলোখিনি ভাগ কৰি লাভ কৰিব পাৰিব। তাৰপিছত জেনেৰেল নলেজ, জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে। চ' সকলোখিনি ইনক্লুডিং আছে, কমপ্লিট চিলেবাছ পাব। তাৰপিছত আপোনালোকে মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, চ' সকলোখিনি কভাৰ আছে। লগতে আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰো লাভ কৰিব পাৰিব। 10খনকৈ ফুল এডিআৰই 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ কাৰণে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। লগতে আপোনালোকে যিখিনি প্ৰিভিয়াছ ইয়েৰ এক্সাম হৈছে সেই সকলোখিনি এক্সামৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ শ্বীটৰ সৈতে এই কোৰ্চটো আণ্ডাৰত লাভ কৰিব পাৰিব। চ' এটা বেষ্ট অপৰচুনিটি হয় আপোনালোকৰ কাৰণে। চ' অপৰচুনিটিটো মিছ নকৰিব, সোনকালে গৈ বাই কৰি লওক। 50% অফাৰ চলি আছে এই মাহৰ বাবেহে, জুন মাহৰ পৰা অফাৰটো আপোনালোকে নাপাব। চ' সোনকালে গৈ বাই কৰি লওক। বাই কৰিবৰ কাৰণে হোৱাটছআপত মেছেজ কৰক 9181267278, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হৈ যাব। চ' এতিয়া মই মেইন ভিডিঅ'লৈ আহিলোঁ। মই আপোনালোকক জনাইছিলোঁ যে এডিআৰই 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত যে 35,512 ভেকেঞ্চি আহিবলগীয়া আছে, সেই ভেকেঞ্চিখিনি কেতিয়াৰ পৰা এপ্লাইসমূহ হ'ব পাৰে বা কি হ'ব, সকলোখিনি কথা মই আপোনালোকক জনাই দিম বুলি কৈছিলোঁ। কেনেকৈ চিলেকশ্যন প্ৰচিডিউৰ হ'ব, চ' ভিডিঅ'টো শেষলৈকে চাবলৈ কৈছোঁ। মই আপোনালোকক জনাই আছোঁ, চ' ভিডিঅ'টো শেষলৈকে চাব। এডিআৰই 3.0 ৰিক্ৰুইটমেণ্ট 2026 এক্সপেক্টেড এডভাৰ্টাইজমেণ্ট ফৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেল। চ' ইয়াত এক্সপেক্টেড টোটেল পোষ্ট কিমান হ'ব পাৰে, আপোনালোকৰ অনুমানিক 35,512 ভেকেঞ্চি আপোনালোকে আহিব পাৰে। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট মানে এডিআৰই 3.0 আণ্ডাৰত এই ভেকেঞ্চিখিনি আহিব। আৰু এডিআৰই মানে আপোনালোকে জানে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হয়। চ' বিশেষকৈ কি লেভেলত ভেকেঞ্চিখিনি আহিব এইটো জনাই দিব বিচাৰিছোঁ। গ্ৰেড 3 ক্ষেত্ৰত 22,500 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু গ্ৰেড 4 ক্ষেত্ৰত 13,012 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' সেইটো এটা বেষ্ট অপৰচুনিটি হয়। গ্ৰেড 3 ক্ষেত্ৰত 22,500টা প্লাছ ভেকেঞ্চি আৰু গ্ৰেড 4 ক্ষেত্ৰত 13,012টা ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু অভাৰঅল আপোনালোকে 35,000 প্লাছ আপোনালোকে ভেকেঞ্চি এডিআৰই ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' কেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব সেইখিনি কথা আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিলে সেইখিনি কথা গম পাব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে ইতিমধ্যে অলৰেডি গোটেইখিনি কাম আৰম্ভ হৈ গৈছে। চ' ইয়াৰ ক্ষেত্ৰত এক্সপেক্টেড ইলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত জনাব বিচাৰিছোঁ। গ্ৰেড 3 ক্ষেত্ৰত যদি আপোনালোকে
এইচএছ বা গ্ৰেজুৱেট বা টেকনিকেল কোৱালিফিকেশ্যন আছে তেন্তে আবেদনসমূহ কৰিব পাৰিব গ্ৰেড 3 ক্ষেত্ৰত মানে এইচএছ কৰিলেও পাৰিব মানে ধৰি লওক 12 পাছ কৰিলেও পাৰিব গ্ৰেজুৱেশ্যন পাছ কৰিলেও পাৰিব আৰু কিবা টেকনিকেল কোৱালিফিকেশ্যন থাকিলেও আবেদনসমূহ কৰিব পাৰিব আৰু গ্ৰেড 4 ক্ষেত্ৰত মিনিমাম 8 পাছৰ পৰা আবেদনসমূহ কৰিব 8 পাছ 10 পাছ 12 পাছ সকলোৱে আবেদনসমূহ কৰিব পাৰিব আৰু ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব আৰু অফিচিয়েল নটিফিকেশ্যন 2026 বৰ্ষৰ আপোনালোকে জুন মাহত অহা সম্ভাৱনা হৈছে সো আপোনালোকে দেখিব পাইছে জুন মাহত অফিচিয়েল নটিফিকেশ্যন আহিব সো সময় অপেক্ষা নকৰিব এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰক এই সকলোখিনি ভেকেন্সিয়ে জুন মাহৰ পৰা এপ্লাই সমূহ হ'ব আৰু এই ভেকেন্সিখিনিয়ে মুখ্য যেটো সিলেকশন প্ৰক্ৰিয়া হয় হেতু হৈছে ৰিটেন এক্সাম আৰু সো ৰিটেন এক্সামৰ কাৰণে কেনেকৈ প্ৰিপাৰেচন কৰিব ৰিটেন এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিব কাৰণে আমাৰ যে টিমতৰ পৰা কোৰ্স প্ৰস্তুত কৰা হৈছে হেতু বাই কৰি পঢ়া শুনা সমূহ আৰম্ভ কৰিব পাৰে কাৰণ সেই কোৰ্সটোতে সকলোখিনি ইনক্লুডিং আছে A to Z কমপ্লিট সিলেবাস আৰু সেই কোৰ্সটো পঢ়িলে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলেও হ'ব সকলোখিনি তাতে পাই যাব সো ওয়ান অফ দা বেষ্ট কোৰ্স হয় আৰু 50% অফাৰ আপোনালোকৰ কাৰণে দি থকা হৈছে সো অফাৰো লিমিটেড টাইমৰ হয় সো সোনকালে গৈ বাই কৰক বাই কৰিব কাৰণে যেটো আমাৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাইছে 9181267278 আজি ভিডিও মানে যদি ভিডিও লাইক কৰিব পাৰে লগৰ চেনেল সাবস্ক্ৰাইব কৰিব পাৰে কাৰণ ভিডিওসমূহ প্ৰতিদিনে পাই থবে আজি ভিডিওত লগ পাম